নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম সো প্ৰথমলৈকে প্ৰথম কোৱেশ্চনটো লৈ আগবাঢ়িছো সুধিছে কেতিয়া অসমৰ কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি 1974 1976 চনত কাজিৰঙাক অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে কি কৰা হৈছিল ঘোষণা কৰা হৈছিল পিছৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায় এটা অপচন আছে কেৰালা তামিলনাডু গুজৰাট আসাম ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ কেৰালা নেক্সট question number 3 who was the author of the book India Against Itself কিতাপখনৰ লেখক কোন শুদ্ধ এনসাৰটো হ'ব অপচন সি ডক্টৰ সঞ্জীৱ বৰুৱা নেক্সট question number 4 Which is the smallest national park in Assam? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন নাম কি? ইয়াতে অপচন আছে মানস নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক। ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ওৰাং নেশ্যনেল পাৰ্ক। নেক্সট question number 5 in which district the Surya Pahar is located? কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? ইয়াতে অপচন দিছে বঙাইগাঁও কোকৰাঝাৰ চিৰাং গোৱালপাৰা ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে জানে অপচন ডি হ'ব শুদ্ধ গোৱালপাৰা নেক্সট question number 6 সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন হু ইজ দ্য ফাৰ্ষ্ট ওমেন জাজ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইয়াতে অপচন দিছে ফাতিমা বিবি সৰোজনী নাইডু বিজয়লক্ষ্মী পণ্ডিত ইন্দিৰা গান্ধী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ ফাতিমা বিবি নেক্সট question number 7 who is the first non-Indian recipient of Bharat Ratna award Bharat Ratna বঁটা লাভ কৰা প্ৰথমজন অভাৰতীয় কোন ইয়াতে অপচন আছে আব্দুল গফৰ খান নেলসন মেণ্ডেলা মাদাৰ টেৰেছা জুবিন মেহতা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ আব্দুল গফৰ খান নেক্সট question number 8 where was মাধৱদেৱ born মাধৱদেৱৰ ক'ত জন্ম হৈছিল ইয়াতে অপচন আছে কোচবিহাৰ বৰদোৱা লেটেকু পুখুৰী আলি পুখুৰী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি লেটেকু পুখুৰী মাধৱদেৱ ক'ত জন্ম হৈছিল লেটেকু পুখুৰীত জন্ম হৈছিল নেক্সট question number 9 which of the following is the oldest refinery in Asia তলত কোনটো তেল শোধনাগাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি ইয়াতে অপচন আছে বঙাইগাঁও ৰিফাইনাৰী ডিগবৈ অইল ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী নুনমাটি ৰিফাইনাৰী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ডিগবৈ অইল ৰিফাইনাৰী ডিগবৈ তেল শোধনাগাৰটো হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰ নেক্সট question number 10 who is the first Assamese woman judge of the high court উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি কোন আছিল অপচনত আছে সুচিব্ৰতা ৰায় চৌধুৰী পাৰুল দাস মীৰা শৰ্মা সুধালতা দুৱাৰা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি মীৰা শৰ্মা নেক্সট question number 11 where is the headquarters of North East Frontier Railway located উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন আছে মালিগাঁও লামডিং বঙাইগাঁও ডিব্ৰুগড় শুদ্ধ উত্তৰটো হ'ব অপচন এ মালিগাঁও উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মালিগাঁৱত অৱস্থিত নেক্সট question number 12 which of the following was the founder of ব্ৰহ্ম সমাজ তলৰ কোনজন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল ইয়াতে অপচন আছে টেগৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ৰাজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায়ে নেক্সট question number 13 সুধিছে কোনজন আহোম ৰজাৰ দিনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল ইয়াতে অপচন আছে সুহুংমুং প্ৰতাপ সিংহ জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি জয়ধ্বজ সিংহ question number 14 the first railway line in Assam was established in the year অসমৰ প্ৰথমটো ৰেলপথ কিমান চনত প্ৰতিষ্ঠা হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি 1881 1881 চনত অসমৰ প্ৰথমটো ৰেলপথ প্ৰতিষ্ঠা হৈছিল নেক্সট question number 15 who was the first president of Assam Association কি হৈছে অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল ইয়াতে অপচন আছে জগন্নাথ বৰুৱা মানিক চন্দ্ৰ বৰুৱা ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা অম্বিকাগিৰি ৰায় চৌধুৰী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা
নেক্সট কুৱেশ্যন নম্বৰ 16 সুধিছে এ কালচাৰেল হিষ্টৰী অফ আছাম কিতাপখন কোনে ৰচনা কৰিছিল এটা অপশ্যন দিছে বিৰিঞ্চি কুমাৰ বৰুৱা লীলা গগৈ বীৰেন্দ্ৰনাথ দত্ত অৰুন্ধতী ৰয় শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বিৰিঞ্চি কুমাৰ বৰুৱা এ কালচাৰেল অফ হিষ্টৰী অফ আছাম কিতাপখন কোনে ৰচনা কৰিছিল বিৰিঞ্চি কুমাৰ বৰুৱা কুৱেশ্যন নম্বৰ 17 নেম দ্য আহোম কিং হু বিল্ড দ্য উগ্ৰতাৰা টেম্পল কি হৈছে কোনজন আহোম স্বৰ্গদেৱে উগ্ৰতাৰা মন্দিৰটো নিৰ্মাণ কৰিছিল ইয়াতে অপশ্যন আছে গদাধৰ সিংহ চক্ৰধ্বজ সিংহ শিৱ সিংহ ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি শিৱ সিংহ কুৱেশ্যন নম্বৰ 18 ফ্ৰম হুইচ ইয়াৰ আছাম ৰত্ন এৱাৰ্ড ৱাজ ষ্টাৰ্টেড ইন আছাম কি হৈছে কিমান চনত অসম ৰত্ন বঁটা আৰম্ভণি কৰা হৈছিল ইয়াতে অপশ্যনবোৰ দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2009 চনৰ পৰা নেক্সট কুৱেশ্যন নম্বৰ 19 when did the first আহোম কছাৰী বেটেল টেক প্লেচ কি হৈছে প্ৰথম আহোম কছাৰী যুদ্ধ কেতিয়া হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1449 1449 চনত প্ৰথম আহোম আৰু কছাৰীৰ মাজত কি হৈছিল যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 20 হু ট্ৰেন্সলেট দ্য ড্ৰামা শকুন্তলা ফ্ৰম সংস্কৃত টু আছামিজ শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ইয়াতে অপশ্যন দিছে ৰাঞ্চা বৰুৱা লম্বোধৰ বৰুৱা দিলীপ বৰা হিমাংশু দাস ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লম্বোধৰ বৰাই এই শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 21 সুধিছে অসম চুক্তিৰ স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল এটা অপশ্যন আছে ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী জৱাহৰলাল নেহৰু অটল বিহাৰী বাজপেয়ী ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যন নম্বৰ 22 দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে NEFR was set up in উত্তৰ পূব সীমান্ত ৰেলৱে NEFR কিমান চনত স্থাপন হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1958 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে চমুকৈ NEFR কে স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 23 হোৱাট ৱাজ দ্য আহোম নেম অফ গদাধৰ সিংহৰ আহোম নাম কি আছিল ইয়াতে অপশ্যন আছে চুহুংমুং চুলিকফা চুপাতফা চুবিনফা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি চুপাতফা গদাধৰ সিংহৰ আহোম নাম কি আছিল চুপাতফা নেক্সট কুৱেশ্যন নম্বৰ 24 সুধিছে খিলঞ্জীয়াৰ ঘাট সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল দ্য ট্ৰিটি অফ খিলঞ্জীয়াৰ ঘাট ৱাজ চাইনড ইন হুইচ ইয়াৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1663 চনত খিলঞ্জীয়াৰ ঘাটৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল 1663 চনত কুৱেশ্যন নম্বৰ 25 হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ওমেন ৰাইটাৰ টু ৰিচিভ এ লিটাৰী পেঞ্চন কি সুধিছে সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিকৰ নাম কি ইয়াতে অপশ্যন আছে মামণি ৰয়ছম গোস্বামী নলিনীবালা দেৱী চন্দ্ৰপ্ৰভা শইকীয়া নিৰ্মলপ্ৰভা বৰদলৈ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নলিনীবালা দেৱী সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিকৰ নাম কি আছিল নলিনীবালা দেৱী কুৱেশ্যন নম্বৰ 26 সুধিছে সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যপালৰ কাৰ্যকালৰ কথা উল্লেখ আছে ইয়াতে অনুচ্ছেদবোৰ দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আৰ্টিকল 156 অনুচ্ছেদ 156ত সংবিধানৰ ৰাজ্যপালৰ কাৰ্যকালৰ কথা উল্লেখ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 27 সুধিছে সংবিধানৰ কোনটো অনুচ্ছেদত উপৰাষ্ট্ৰপতি কাৰ্যকালৰ কথা উল্লেখ কৰা হৈছে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি আৰ্টিকল 67 অনুচ্ছেদ 67ত সংবিধানত উপৰাষ্ট্ৰপতি কাৰ্যকালৰ কথা উল্লেখ কৰা হৈছে কুৱেশ্যন নম্বৰ 28 দ্য মিনিমাম এজ অফ ইণ্ডিয়ান চিটিজেন টু বি ইলিজিবল টু বিকাম দ্য ভাইচ প্ৰেচিডেণ্ট ইজ কি সুধিছে উপৰাষ্ট্ৰপতি হ'বৰ বাবে ভাৰতীয় নাগৰিকৰ ন্যূনতম বয়স কিমান হ'ব লাগিব ইয়াতে অপশ্যন আছে 25 30 35 40 শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 35 উপৰাষ্ট্ৰপতি হ'বৰ বাবে ভাৰতীয়
নাগৰিকৰ ন্যূনতম বয়স কিমান হ'ব লাগিব 35 বছৰ হ'ব লাগিব নেক্সট question number 29 in which year national anthem was adopted কোন চনত জাতীয় সংগীত গ্ৰহণ কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি 1950 চনৰ 24 জানুৱাৰীত ভাৰতীয় জাতীয় সংগীতটো গ্ৰহণ কৰা হৈছিল নেক্সট question number 30 when was national flag was adopted ৰাষ্ট্ৰীয় পতাকা কেতিয়া গ্ৰহণ কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি 22 জুলাই 1947 চনত ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হৈছিল question number 31 the idea of preamble has been taken from the constitution of কি হৈছে প্ৰস্তাৱনাৰ ধাৰণাটো দেশৰ সংবিধানৰ পৰা লোৱা হৈছে এটা অপচন আছে সাউথ আফ্ৰিকা কানাডা অষ্ট্ৰেলিয়া ইউএছএ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি ইউএছএ নেক্সট question number 32 how many women were elected to the first Lok Sabha প্ৰথম লোকসভাৰ বাবে কিমান মহিলা নিৰ্বাচিত হৈছিল ইয়াতে অপচন আছে 22 20 19 25 ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ 22 নেক্সট question number 33 সুধিছে লোকসভাত কিমানখন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত how many seats in the Lok Sabha are reserved for the scheduled tribes ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ 47 question number 34 who appoints the prime minister of India ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিয়োগ কৰে ইয়াতে অপচন আছে ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া প্ৰেসিডেন্ট অফ ইন্ডিয়া চিফ জাস্টিস অফ দ্য সুপ্ৰিম কোৰ্ট স্পিকাৰ অফ লোকসভা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক কি কৰে নিয়োগ কৰে নেক্সট question number 35 the directive principles of state policy has been adopted from the constitution of which country কি হৈছে ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতি ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ইয়াতে অপচন আছে ইউএছএ আয়াৰলেণ্ড কানাডা জাৰ্মানী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি আয়াৰলেণ্ড নেক্সট question number 36 সুধিছে কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে who appoints the chief minister of a state ইয়াতে অপচন আছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া গভৰ্ণৰ অফ দ্য ষ্টেট ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি গভৰ্ণৰ অফ দ্য ষ্টেট ৰাজ্যপালজনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক কি কৰে নিয়োগ কৰে নেক্সট question number 37 the first health minister of independent India was কি হৈছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী কোন আছিল ইয়াতে অপচন আছে চৰ্দাৰ বল্লভভাই পেটেল ৰাজকুমাৰী অমৃত কৌৰ ৰাজেন্দ্ৰ প্ৰসাদ মৌলানা আবুল কালাম আজাদ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ৰাজকুমাৰী অমৃত কৌৰ নেক্সট question number 38 সুধিছে ভাৰতৰ বাবে সংবিধান সভাৰ ধাৰণা প্ৰথমে কোনে আগবঢ়াইছিল ইয়াতে অপচন দিয়া আছে জৱাহৰলাল নেহেৰু এম.এন. ৰয় চৰ্দাৰ বল্লভভাই পেটেল মহাত্মা গান্ধী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি এম.এন. ৰয় নেক্সট question number 39 সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় ইয়াতে অনুচ্ছেদবোৰ দিয়া আছে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি আৰ্টিকল 356 অনুচ্ছেদ 356 অনুচ্ছেদৰ অধীনত ভাৰতৰ যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় নেক্সট question number 40 which part of the constitution is described as the Magna Carta of India সংবিধানৰ কোনটো অংশক মেগনা কাৰ্টা বুলি বৰ্ণনা কৰা হৈছে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি পাৰ্ট 3 সো ভিউৱাৰ্ছ সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু লগতে যদি আমাৰ ভিডিঅ'বোৰ ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো দিয়া হৈছে তাত গৈ আপোনালোকে জইন হৈ ল'ব সো সকলোকে অশেষ ধন্যবাদ